গুণীয়েহে বুজে জ্ঞানীৰ মূল এসপ্তাহ পূৰ্বে তেওঁ আছিল অখ্যাত হীৰা এতিয়া হীৰা হৈ জিলিকিছে এটা নিখাৰ ভিতৰতে অখ্যাতৰ পৰা হৈ পৰিল তাৰকা শিল্পী আৰু এই তাৰকা শিল্পীগৰাকীয়ে হৈছে বাঁহীবাদক দিলীপ হীৰা দিন হাজিৰাৰ পৰা বাঁহীবাদকলৈ দিলীপ হীৰাৰ যাত্ৰা আছিল কণ্টকময় প্ৰাগ নিউজৰ আগত হীৰাই বৰ্ণনা কৰিলে জীৱন সংগ্ৰামৰ কথা দুপৰ নিশা বাঁহীৰ সুৰে যেনেদৰে মন প্ৰাণ সকলোৰে পুলকিত কৰে নিতাল নিস্তব্ধ পৰিৱেশত প্ৰাণ টানি ধৰা বাঁহীৰ সুৰে সকলোকে এক প্ৰশান্তি দিয়ে তেনে এক বাঁহীৰ সুৰ আমি শুনিবলৈ পাইছোঁ হয় দিলীপ হীৰাৰ সেই বাঁহীৰ সুৰ যাৰ বাঁহীৰ সুৰত মন্ত্ৰমুগ্ধ হৈছিল বলিউডৰ প্ৰখ্যাত শিল্পী সংগীত শিল্পী জনপ্ৰিয় কণ্ঠশিল্পী শংকৰ মহাদেৱন বাঁহীবাদক প্ৰভাত শৰ্মা আছিল দিলীপৰ গুৰু দীপক শৰ্মা দিলীপৰ অন্যতম অনুপ্ৰেৰণা পূবৰ ভিতৰুৱা গাঁও এখনৰ পৰা আহিছোঁ হাৰিয়া নৈ এখন আছে হাৰিয়া নৈৰ পাৰত গৰুবোৰ এৰি দিওঁ আৰু বাঁহীটো লৈ যাওঁ আৰু বাঁহী বজাই দিনটো পাৰ কৰোঁ আৰু আবেলি হ'লে ধৰি লওক গুচি আহোঁ আৰু আগবাঢ়ি যাম বুলি সপোন এটা পুহি পেলাই সময় বাঢ়ি অহাৰ লগে লগে মই গুৱাহাটী অভিমুখে গুচি আহিলোঁ শিল্পৰ কাম এই তাতে মই এটা কোম্পানী এটা আছিলে সেই কোম্পানীটোৰ আণ্ডাৰত মই কিছুমান কাম কৰিছিলোঁ হাজিৰা কাম বুলি ক'ব পাৰি হ'ল সেই ইয়াত কাম কৰি থকাৰ ফলতে মোৰ সৌভাগ্য মিলিল প্ৰভাত শৰ্মা ছাৰক লগ পোৱাৰ শংকৰ মহাদেৱনে কি প্ৰতিশ্ৰুতি দিলে দিলীপক প্ৰতিশ্ৰুতি হয়তো কি হয় নাজানো ভৱিষ্যতৰ কথা মোক এটাই কৈছে ভালকৈ সাধনা কৰা তুমি মোৰ লগত যোগাযোগত থাকিবা তোমাৰ ডাটাখিনিটো অলৰেডি লৈছোঁ হীৰাৰ বলিউড যাত্ৰাৰ সপোনক গঢ়ি দিলে শংকৰ মহাদেৱনে ভাল মানুহ হৈ এদিন ডাঙৰ মানুহ ভাল সংগীত কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিম মোৰ এটা সপোন আছে মুম্বাইৰো বহুতৰ মুখত দিলীপ হীৰাৰ নাম জীৱন মানে সংগ্ৰাম দুৰ্বল আৰ্থিক অৱস্থাৰ বাবে নগাঁৱৰ অখ্যাত গাঁওখনৰ পৰা গুৱাহাটীলৈ জীৱিকাৰ তাৰণাত ওলাই আহিছিল দিলীপ হীৰা আজি হীৰা হৈ জিলিকিছে ভিডিঅ' জাৰ্নেলিষ্ট দিদমৰ সৈতে পল্লৱী বৰাৰ ৰিপৰ্ট প্ৰাগ নিউজ